আচলতে চাওক বিৰোধী বুলি এতিয়া আমাক লাগে। এতিয়া 11টা সমষ্টিত আমাৰ আপোনালোকে জানে আটাইজনে বিৰোধীয়ে নাই। বিৰোধী নোহোৱাটো এটা গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক কথা। শক্তিশালী বিৰোধী হ'লে গণতন্ত্ৰ শক্তিশালী হয়। গতিকে আমি দুলু আহমেদকো প্ৰত্যাহ্বান জনাইছোঁ, আমাৰ মনোৰঞ্জন তালুকদাৰকো আমি আহ্বান জনাইছোঁ যে শক্তিশালী বিৰোধী হিচাপে থিয় দিয়ক তেওঁলোকে, আৰু আমি তাত আমাৰ শক্তি প্ৰদৰ্শন কৰিম আৰু তেতিয়া আমাৰ যুদ্ধ কৰি অলপ ভাল লাগে। 16টা তাহাঁতে দল লগ হোৱা বুলি কয়, সঁচা নে মিছা? প্ৰাৰ্থী দিব পাৰো 14জন, কংগ্ৰেছকে লাগে 13জন। গতিকে ক'ত থাকিব? সংঘাত বোলা বস্তুটো নাই, যাৰ নীতি আদৰ্শৰ লগত মিলে নাই। গতিকে কেনেকে দল হ'ব, কেনেকে বন্ধুত্ব কৰিব? তোমাৰ লগত মই বন্ধুত্ব দিলে খাদ্য, বস্ত্ৰ, বাসস্থান, ভাষা ইত্যাদিৰ কিছুমান মিল থাকিব লাগে। যদি মিলে নাই কেনেকে বন্ধুত্ব হ'ব? কোনটো দলৰ লগত কাৰ মিল আছে নীতি আদৰ্শৰ? নীতি আদৰ্শবিহীনভাৱে আমি বন্ধুত্ব কৰিব পাৰে নেকি? আচলতে চাওক বিৰোধী বুলি এতিয়া আমাক লাগে। এতিয়া 11টা সমষ্টিত আমাৰ আপোনালোকে জানে আটাইজনে বিৰোধীয়ে নাই। বিৰোধী নোহোৱাটো এটা গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক কথা। শক্তিশালী বিৰোধী হ'লে গণতন্ত্ৰ শক্তিশালী হয়। গতিকে আমি দুলু আহমেদকো প্ৰত্যাহ্বান জনাইছোঁ, আমাৰ মনোৰঞ্জন তালুকদাৰকো আমি আহ্বান জনাইছোঁ যে শক্তিশালী বিৰোধী হিচাপে থিয় দিয়ক তেওঁলোকে, আৰু আমি তাত আমাৰ শক্তি প্ৰদৰ্শন কৰিম আৰু তেতিয়া আমাৰ যুদ্ধ কৰি অলপ ভাল লাগে। 16টা তাহাঁতে দল লগ হোৱা বুলি কয়, সঁচা নে মিছা? প্ৰাৰ্থী দিব পাৰো 14জন, কংগ্ৰেছকে লাগে 13জন। গতিকে ক'ত থাকিব? সংঘাত বোলা বস্তুটো নাই, যাৰ নীতি আদৰ্শৰ লগত মিলে নাই। গতিকে কেনেকে দল হ'ব, কেনেকে বন্ধুত্ব কৰিব? তোমাৰ লগত মই বন্ধুত্ব দিলে খাদ্য, বস্ত্ৰ, বাসস্থান, ভাষা ইত্যাদিৰ কিছুমান মিল থাকিব লাগে। যদি মিলে নাই কেনেকে বন্ধুত্ব হ'ব? কোনটো দলৰ লগত কাৰ মিল আছে নীতি আদৰ্শৰ? নীতি আদৰ্শবিহীনভাৱে আমি বন্ধুত্ব কৰিব পাৰে নেকি?